সঁচামুঠ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত ধুমুহাৰ দৰে মোৰ বহু যুগৰে নাচোন আৰু সঁচা মোৰ বহু জুনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব আমূল তোমাৰ বুকুত তোমাৰ দৰে নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো জুবিন দাৰ সমাধি ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ লোকসকলৰ সমাগম হৈছে আনফালে আন এটা দৃশ্যাংশ দৰ্শকসকলক দেখাব বিচাৰিছোঁ জুবিন দা অমৰ হওক আৰু এনেধৰণৰ গামোচাত সকলোৱে লিখি আনিছে আৰু সমান্তৰালকৈ জুবিন দাই ভালপোৱা জুবিন দাৰ দৰে জুবিন দাই খেলি ভালপোৱা ফুটবল আৰু এনেদৰে বিভিন্ন ধৰণৰ জুবিন দাৰ ফটো অংকন কৰি বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহিছে আৰু নিশাৰ ভাগৰ এই মুহূৰ্তত সোণাপুৰৰ পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে ৰাকেশ বৈশ্য এই মুহূৰ্তত কেমেৰাত আবদ্ধ কৰিছে কেনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু সকলোৱে আৱেগিক হৈ পৰিছে সকলোৱে চকু আপুনি চাব নোৱাৰা এটা পৰিৱেশ সকলোৱে চকুত চকুলো অকণমান কথা পাতিম তাৰ মাজতে ক'ৰ পৰা অহা হৈছে অকণমান কেমেৰাটো যদি ৰাকেশে ঘূৰাই আমি তেজপুৰৰ পৰা আহিছোঁ হয় জুবিন দাক বহুত বেছি ভাল পাইছিলোঁ আৰু সঁচাকৈ এই পৰিৱেশটোত দেখি আৰু বেছি আৱেগিক হৈছোঁ আমি যেন তেওঁক আৰু কেতিয়াও ঘূৰাই নাপাওঁ তেওঁক আমি কেতিয়াও বিচাৰি নাপাওঁ তেওঁক ক'তোতে বিচাৰি নাপাওঁ তেওঁক ইয়াতে আমি বিচাৰি পাম বুলি আমি তেজপুৰৰ পৰা আহিছোঁ আজি তেওঁক চাগে ইয়াতে পাম ইয়াতে দেখিম ইয়াতে তেওঁৰ গানবোৰ আমি দেখা পাম তাকে বিচাৰি আহিছোঁ যিসমূহ কথা চলি আছে জুবিন দাক লৈ ন্যায় লৈ বৰ্তমান সময়ত CIDয়ে বিভিন্নগৰাকীক মাতিছে বা গোটেই বিষয়টো তদন্ত আছে কেনেদৰে ন্যায় পোৱাটো বিচাৰে জুবিন দাই তেওঁৰ নিচিনা ব্যক্তি এজনৰ ন্যায় বিচৰাটো দুৰ্ভাগ্যজনক আমি 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 বিচাৰিবই নালাগে তেওঁৰ ন্যায় আমি বিচাৰিবই নালাগে তেওঁক আমি বিচাৰিব লগা হৈছে যে আজি এই পৰ্যায়ত সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক আমি ন্যায় পাবই লাগিব যেনেকৈ নহওক আমি তেওঁৰ ন্যায় পাবই লাগিব সঁচাকৈ আমি পাবই লাগিব দুখীয়া শাস্তি নোপোৱালৈকে আমি কেতিয়াও শান্তিত নাথাকোঁ আমি থাকিবও নিদিওঁ আমি কাকোকে শান্তিত থাকিবও নিদিওঁ আমি নিজেও শান্তিত নাথাকোঁ এনেদৰে সকলো আৱেগিক হৈ পৰিছে সকলোৱে কৈছে যে জুবিন দাই ন্যায় পাব লাগিব সকলোৱে জুবিন দাৰ সমাধি ক্ষেত্ৰত আহিছে সকলো আৱেগিক হৈ পৰিছে মই বিভিন্নগৰাকী আছে মই কথা পাতিম ক'ৰ পৰা অহা হৈছে গোৱালপাৰাৰ পৰা অহা হৈছে গোৱালপাৰাৰ পৰা আহিছোঁ জুবিন দাক বহুত ভাল পাইছিলোঁ এতিয়া জুবিন দা ন্যায় লাগে আমাক যিসকলে জুবিন দাক তেনেকুৱা কৰিছে আমাক ন্যায় লাগে জুবিন দা অমৰ হওক সদায় আমাৰ মাজত থাকক জুবিন দা এইটোৱে বিচাৰোঁ এগৰাকী ব্যক্তি আছে অকণমান যদি আপুনি উঠি দিয়ে মই সুবিধা হ'ব কথা পতাৰ দ্বাৰা কোনো পৰিৱেশ নাই অকণমান এইফালে কেমেৰাটো আছে অকণমান ঘূৰি দিলে মোৰ সুবিধা হ'ব মই এটা কথাই সুধিব বিচাৰিছোঁ মই অথনিৰ পৰা দেখিছোঁ যে আপুনি আৱেগিক হৈ পৰিছে নিজে কান্ধত লৈ অহা গামোচাখন আপুনি ইয়াত দিছে কেইবাটাও গীত গাইছে জুবিন দাক জীৱিত কালত লগ পোৱা হৈছিল নাই দাদা জুবিন দাক মই লগ পাইছিলোঁ মুকালমুৱাৰ শনি ৰোডত মুটু পাটলি হোটেলত তেখেতৰ লগত ফটো উঠিছিলোঁ যথেষ্ট বেয়া লাগিছে যথেষ্ট আৱেগিক হৈছোঁ উপায় নাই কি কৰিব জুবিন দাক হত্যা কৰা হ'ল কিন্তু আজি অসম চৰকাৰৰ কোনো গুৰুত্ব দেখা নাই যিমানটো দেখিব লাগিছিল সিমানটো নাই দেখা যথেষ্ট অৱহেলিত হৈছে প্ৰথম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যেতিয়া আমি আছিলোঁ মই আছিলোঁ তেতিয়া প্ৰকৃতিয়ে শ্ৰদ্ধাঞ্জলি জনাইছিলে বৰষুণে হওক বজ্ৰপাতেই হওক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিলে কিন্তু চৰকাৰে যিটো সন্মান দিব লাগিছিলে সেইটো সন্মান নিদিলে কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক এইটোৱে অনুৰোধ কৰিছিলোঁ যদিহে জুবিন দাক ন্যায় নিদিয়ে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উফৰাই দিয়া হ'ব সেইটো চিধা কথা
অৰুণোদয় স্বয়ং আঁচনি কৃষক আঁচনিয়ে জুবিনদাৰ ন্যায় দিব নোৱাৰে। যদি জুবিনদাক সঁচা অৰ্থত ন্যায় দিয়া নহয়, জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়া নহয়, 2026 চনত হিমন্ত বিশ্ব শৰ্মাক উফৰাই দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ সিংহাসন আমি ভোট দি কিনে হিমন্ত বিশ্ব শৰ্মাক সিংহাসনত বহুৱাইছিলোঁ। যদি হিমন্ত বিশ্ব শৰ্মাই জুবিনদাক ন্যায় নিদিয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক উফৰাই দিয়া হ'ব, চিধা কথা। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, জুবিনদাৰ ক্ষেত্ৰত সকলোৱে ৰাজনীতি কৰিব বিচাৰিছে। জুবিনদাৰ মই এটা কথা ক'ব বিচাৰিছোঁ, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক দলে আগভাগ ল'ব নালাগে। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে প্ৰথমতে সাংস্কৃতিক জগতৰ লগত যিবিলাক জড়িত সেইবিলাকে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আগভাগ ল'ব লাগে। যেনেকৈ মই কৈছোঁ, সিদিনা কৈছে খগেন গগৈ, চেতনা দাস, ৰবি শৰ্মা, বিপুল চেতিয়া ফুকন, দিগন্ত ভাৰতী, যিবিলাক মানুহৰ কোনো মানে কোনো বিসংবাদ নাই, তেওঁলোকে নেতৃত্ব আগভাগ লয়। ধন্যবাদ জনাইছোঁ। মই অকণমান দৰ্শকসকলক দেখাইছোঁ, এয়া হৈছে সোণাপুৰৰ পৰিৱেশ। সোণাপুৰৰ পৰা আমি নিশাৰ ভাগৰ পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল কেনেদৰে ভাগি পৰিছে এই মুহূৰ্তত NKTVৰ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আন লোকসকলো আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্য আছে, ৰাকেশ বৈশ্যই দৰ্শকসকলক দেখাব। এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে আহিছে। জুবিনদাৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰলৈ সকলোৱে আহিছে। সকলোৱে কৈছে যে জুবিনদাক ন্যায় দিব লাগিব আৰু সকলোৱে সেই কথাই কৈছে। এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে চকুলোৱে মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ। মই কথা পাতিম, ক'ৰ পৰা আহিছে বাইদেউ? মই ডাউনটাউনৰ বেক চাইড সৰু মটৰীয়াৰ পৰা আহিছোঁ। আৰু মইতো এই জাষ্ট ক'লোৱে, মানে কি বুলি কয়, আমি মানে লাষ্ট 17 ছেপ্টেম্বৰত তেওঁক লগ পাইছিলোঁ। আমি মানে এয়াৰপৰ্টত লগ পাইছিলোঁ 17 ছেপ্টেম্বৰত। তো এই খেলিব গৈ আছিলে, CBSE নেশ্যনেল খেলিব গৈ আছিল। জুবিনদাই যেতিয়া মানে আমি ফটো উঠাৰ সময়ত তেওঁ মানে কৈছিলে যে তহঁতে অসমৰ কাৰণে মেডেল আনিব লাগিব, অসমৰ কাৰণে মেডেল আনিব লাগিব। তো যি হওক, মই মানে এইটোতেই মানে যে তাই যে মেডেলটো আনিব পাৰিলে আৰু লগতে তাই এইটো মনতে ভাবি লৈছে যে মানে জুবিনদাৰ আশীৰ্বাদত যে তাই মেডেলটো আনিব পাৰিছে, সেইটোৱে। কি নাম তোমাৰ? মামদাস প্ৰিন্সেছ চৌধুৰী। জুবিনদাৰ কোনটো গীতে এতিয়া তোমাক, কোনটো গীত তুমি ভালদৰে জানা? জুবিনদাৰ কোনটো গীত বেছি? সুমা সুমা। এনেদৰে তেওঁলোকে সকলো আহিছে আৰু জুবিন গাৰ্গক সকলোৱে স্মৰণ কৰিছে। এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰাকেশ আছে, ৰাকেশে অকণমান পৰিৱেশটো দৰ্শকসকলক দেখাব। বৰ্তমান সময়ত সকলোৱেই জুবিনদাৰ যিসমূহ গীত, সেই চিৰসেউজ গীতসমূহ এই মুহূৰ্তত বাজি উঠিছে। দৰ্শকসকলক পোনপটীয়াভাৱে অকণমান আমি দেখাব বিচাৰিছোঁ।